সময় পাৰ হোৱাৰ লগে লগে জুবিন দাক পাহৰিব লৈছে নেকি আপুনি? তেতিয়াহ'লে কৈছোঁ শুনক, জুবিন দাৰ দৰে মানুহ এজনক পাহৰি নাযাব। আৰু জুবিন দাৰ নামত প্ৰতিদিনে প্ৰতি নিশাই হেছটেগ জাষ্টিছ ফৰ জুবিন গাৰ্গ লিখি থাকক। যদি আপোনালোকে হেছটেগ জাষ্টিছ ফৰ জুবিন গাৰ্গ লিখিবলৈ এৰি দিয়ে, তেতিয়াহ'লে কিন্তু জুবিন দাই ন্যায় পোৱাত বহুত বেছি প্ৰব্লেম হ'ব। আমি যিমান পাৰোঁ সিমানেই হেছটেগ জাষ্টিছ ফৰ জুবিন গাৰ্গ লিখি থাকিব লাগিব। যেতিয়ালৈকে ন্যায় নাপাওঁ তেতিয়ালৈকে আমি লাগি থাকিম। তুমি যদি ভিডিঅ'টো চাই আছা তেতিয়াহ'লে তুমি ভিডিঅ'টোত এবাৰ হ'লেও হেছটেগ জাষ্টিছ ফৰ জুবিন গাৰ্গ লিখা। লগতে তুমি ভিডিঅ'টোক শ্বেয়াৰ কৰা। তোমাৰ বাবে 10জন মানুহে হেছটেগ জাষ্টিছ ফৰ জুবিন গাৰ্গ লিখিবলৈ পাৰিব। আমি যিমানেই হেছটেগ জাষ্টিছ ফৰ জুবিন গাৰ্গ লিখি থাকিম সিমানেই শক্তিশালী হৈ পৰিব ডিজিটেল আন্দোলন। এৰি নিদিব হেছটেগ জাষ্টিছ ফৰ জুবিন গাৰ্গ লিখিবলৈ মোৰ মৰমৰ ভাই ভণ্টিসকল। আৰু এটা কথা কৈ দিওঁ আপোনালোকক, জাষ্টিছৰ নামত যদি ভেকভাওনা হয় তেতিয়াহ'লে টকাৰ বলত কিন্তু সিহঁতে মুকলি আকাশৰ তলত ঘূৰি ফুৰিব, যিটো আমি অসমীয়াই কেতিয়াও বিচৰা নাই। আমাৰ হাতত বৰ্তমান সময় ইমান ডাঙৰ এটা শক্তি আছে যিটোৰ নামে হৈছে হেছটেগ জাষ্টিছ ফৰ জুবিন গাৰ্গ। আমাৰ প্ৰতিজন মানুহৰ হাতে হাতে মোবাইল আছে। সেই মোবাইলটোৰে এবাৰ দুবাৰকৈ দিনটোত হেছটেগ জাষ্টিছ ফৰ জুবিন গাৰ্গ লিখি থাকক। আৰু আমি এই শক্তিটো যদি ব্যৱহাৰ কৰি থাকোঁ, আমি যদি প্ৰতিদিনে হেছটেগ জাষ্টিছ ফৰ জুবিন গাৰ্গ লিখি থাকোঁ, শক্তিশালী হৈ পৰিব ডিজিটেল আন্দোলন, যি আন্দোলনে সমগ্ৰ পৃথিৱীক কঁপাই দিব। মই একেটা কথাকে বাৰে বাৰে কৈ আছোঁ, 3,50,00,000 থকা ৰাজ্যখনে আজিলৈকে জুবিন দাৰ নামত 1 কোটি হেছটেগ জাষ্টিছ ফৰ জুবিন গাৰ্গ লিখিবলৈ পৰা নাই। যিসকলে আজিলৈকে জুবিন দাৰ হেছটেগ জাষ্টিছ ফৰ জুবিন গাৰ্গটো শুদ্ধকৈ লিখিব পৰা নাই, সেইসকলক কৈছোঁ, বিনম্ৰ অনুৰোধ কৰিছোঁ, কাৰোবাৰ পৰা শিকি হ'লেও আপোনালোকে হেছটেগ জাষ্টিছ ফৰ জুবিন গাৰ্গটো ভালকৈ লিখক। অসমীয়া মানুহৰ তেজত বৈ থকা নামেই এটা হৈছে জুবিন দা। আৰু যদি তেওঁৰ কাৰণে হেছটেগ জাষ্টিছ ফৰ জুবিন গাৰ্গ লিখি আমি আন্দোলন কৰিব নোৱাৰোঁ, তেতিয়াহ'লে আমি কিহৰ অসমীয়া? মোৰ ডেকা বন্ধু বান্ধৱীসকল, লগতে বয়োজ্যেষ্ঠজনকো মই অনুৰোধ জনালোঁ, আপোনালোকে যিমান পাৰে সিমান হেছটেগ জাষ্টিছ ফৰ জুবিন গাৰ্গ লিখক। লগতে এই ভিডিঅ'টো যিমান পাৰে মানুহৰ ওচৰলৈ লৈ যাওক, শ্বেয়াৰ কৰক। জুবিন দাবিহীন পৃথিৱীখনত থকাৰ হয়তো কিমান কষ্ট হৈছে আপোনাক হয়তো মোৰ বুজোৱাৰ আকো দৰকাৰ নাই। সেইবাবে কৈছোঁ, জুবিন দাৰ ন্যায় লাগিবই লাগিব আমাক, নহ'লে কিন্তু আমাৰ অসমীয়া জাতিৰ কেতিয়াও শান্তি নাই। মোৰ প্ৰাণৰ শিল্পী জুবিন দা, তুমি প্ৰতিজন অসমীয়াৰ তেজে তেজে বৈ আছা। আজি অসমখন অন্ধকাৰ হৈ পৰিছে, তুমি সেই কথা গম পোৱা নে নোপোৱা? আকৌ এবাৰ আহি তুমি এষাৰি মাত দিয়া, ৰৈ আছে প্ৰতিজন অসমীয়া। তোমাৰ মৃত্যুৱে কৈ গ'ল বহুতো কথা, একেখন চকীতেই বহি হিন্দু মুছলমানে কৰিলে তোমাক সেৱা। মুছলমানৰ হাতত কেতিয়াও দেখা নাছিলোঁ চাকি বন্তি, আজি তোমাৰ ক্ষেত্ৰত কৈ হাজাৰজনে জ্বলাইছে চাকি বন্তি। ৰামৰ জুবিন দা, তোমাৰ সপোনৰ অসমখন যে ইমান ধুনীয়া আমি কেতিয়াও কল্পনাই কৰা নাছিলোঁ। তোমাৰ সপোনৰ অসমখন আৰু কিমান দিন এনেকৈ থাকে মই ক'ব নোৱাৰোঁ, কিন্তু এইখন অসমহে আমি বিচাৰোঁ, য'ত নাথাকিব কোনো হিংসা, নাথাকিব কোনো মাৰা কটা, থাকিব মাথো শান্তি আৰু শান্তি। মোৰ মুছলমান ভাই ভণ্টি বন্ধু বান্ধৱসকল, দুই এজনৰ কাৰণে নিজৰ জাতিটোক অপমানিত নকৰিবা। যদিহে তোমাৰ হাত ভৰি আছে ভাল কাম কৰি ভালকৈ খোৱা, কিয় বাৰে বাৰে নিজৰ জাতিটোক অপমানিত কৰা? লগতে মোৰ জাতিৰ ভাই ভণ্টিসকলকো কৈছোঁ, যদি কোনোবাই বেয়া কাম কৰি আছা আজিয়েই এৰি দিয়া। টকা কম ইনকাম কৰিব পাৰিবা, কিন্তু তাত শান্তি পাবা। টকা পইচাৰ বাবে বেয়া কাম কৰিবলৈ মানা কৰা মানুহজন আছিল আমাৰ জুবিন দা। তুমি যদি নিজৰ জাতিক বহুত বেছি ভাল পোৱা তেতিয়াহ'লে আজিয়েই বেয়া কাম কৰিবলৈ এৰি দিয়া। তোমাৰ বাবে কেতিয়াও যেন লাজত নপৰে তোমাৰ জাতিটো, সেইটো তুমি সদায় মনত ৰাখিবা। শেষত এটাই কথা ক'ম, আপোনালোকে যিমান পাৰে হেছটেগ জাষ্টিছ ফৰ জুবিন গাৰ্গ লিখি থাকক, লিখি থাকক, লিখি থাকক।